হাই ফ্ৰেণ্ডছ, খবৰ কেনেকুৱা? নিশ্চয় ভাল, মোৰো ভাল। মই আজি আপোনালোকৰ লগত সৰু মাছ কেনেকৈ ভাপত দি বনাওঁ তাৰ পদ্ধতিটো আপোনালোকক দেখুৱাম। সকলোৱে বাৰু মাছ ভাপত দি খায়, তথাপিতো মই বাৰু কেনেকৈ বনাইছোঁ তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া চাওক, এইখিনি হৈছে মাছ। আৰু এইখিনি মাছ অৱশ্যে সৰু মাছ হ'লে বেছি ভাল হয়, মানে সৰু মাছ নোপোৱাৰ কাৰণে এইখিনি মোৱা মাছ। আপোনাৰ মই প্ৰথমতে মাছখিনি মাছৰ মূৰটো পেলাই ধুনীয়াকৈ ধুই পখালি ইয়াত থৈছোঁ। আৰু এই মাছৰ লগত কি মিলাম এতিয়া? এয়া নহৰু দেখিছেনে? এইখিনি নহৰু, এয়া পিঁয়াজ, এয়া ধনিয়া, এয়া জিৰা, আৰু এয়া হৈছে কালজিৰা, আৰু এইটো হৈছে ভোট জলকীয়া, আৰু এইটো হৈছে এইখিনি হৈছে নিমখ, আৰু এয়া হৈছে হালধি। এতিয়া মই কি কৰোঁ, আপোনাৰ নহৰু আৰু পিঁয়াজখিনি মই পিচি লওঁ, আৰু তাৰপিছত মই কেনেকৈ মাছৰ লগত মিলাই কেনেকৈ ভাপত দিম আপোনালোকক দেখুৱাই আছোঁ। মই পিঁয়াজ পিচি আনিলোঁ আৰু এয়া নহৰু পিচি আনিলোঁ। এতিয়া মই কেনেকৈ মাছখিনিৰ লগত মিলাম আপোনালোকে চাব। এইখিনি মাছখিনি ইয়াত ল'লোঁ, লৈ পেলাই গোটেইখিনি ইয়াত যিখিনি দেখুৱালোঁ সেইখিনি, আৰু নিমখটো সদায় নিজৰ জোখতে ল'ব লাগে। এয়া গোটেইখিনি ইয়াত সানি ল'লোঁ, আৰু এয়া হৈছে হালধি। ধুনীয়াকৈ সানিব লাগিব, কিন্তু খুব ধুনীয়াকৈ সানিব লাগিব। তাৰপাছত আপোনাৰ এয়া ধনিয়া আৰু আপোনাৰ জিৰা। তাৰপাছত এতিয়া এইখিনি খুব ধুনীয়াকৈ আপোনালোকে মাছ যেনেকৈ হেৰি কৰে তেনেকৈ কৰি ল'ব। কিন্তু এতিয়া যে ভাপত দিম, ভাপত দিবৰ কাৰণে একেবাৰে তেলটো নিদিলে নহ'ব, কিন্তু তেল অকণমান দিব লাগিব। এতিয়া আপোনালোকে চাওক, এইখিনি মই এতিয়া ধুনীয়াকৈ সানি ল'লোঁ। তাৰপৰা এতিয়া মই জুই ধৰি থৈ দিছোঁ। এয়া দেখিছে নহয়, জুই ধৰি কেৰাহীটো পাতি পেলাই থৈ দিছোঁ আপুনি। এতিয়া চাব দেই, সেইটো জলকীয়া আৰু কেনেকৈ দিম এতিয়া চাব। তেল মই কিমানটো দিম আপোনালোকে চাব। কেৰাহীটো কিন্তু বহুত ধুনীয়াকৈ গৰম হ'ব লাগিব। এয়া চাওক, তেলটো বেছি হ'লে কম আনিছোঁ। বেছি তেল হ'লে কোনো ভাপত দি পেলাই খোৱাৰ নিচিনা আপোনাৰ নালাগিব নহয়। ইয়াত অলপ তেল দি ল'লোঁ, লৈ পেলাই এতিয়া কেৰাহীটো তেলখিনি কি কৰিম চাওক, এনেকৈ চাৰিওকাষে এনেকৈ দিলোঁ, দি পেলাই পুনৰ আকৌ কি কৰিলোঁ, কেৰাহীটো পাতি দিলোঁ। এতিয়া চাব দেই, এতিয়া মই মাছখিনি ইয়াত এনেকৈ দি দিলোঁ। ইয়াত মাছখিনি এনেকৈ দি দিলোঁ। আপোনালোকে অকল এবাৰহে দিব লাগিব, এনেকৈ এবাৰ দিব লাগিব, এনেকৈ এবাৰ দিব লাগিব। গেছত বনাই জুইত বনাই আপোনালোকে এতিয়া এনেকৈ দি এবাৰ প্ৰথমতে ধুনীয়াকৈ লৰাই লওঁ। তেল দেখিছে নহয় আপোনালোকে কিমানকণ দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ দিলোঁ, দি পেলাই ইয়াত মই এইটো দেখিছেনে বি জলকীয়া, এইটো বি জলকীয়া দিলোঁ। বি জলকীয়াটো ওপৰতে দি পেলাই মই এতিয়া জুইৰ পৰা এনেকৈ নমাই দিলোঁ, মানে জুইত কম দিব লাগে। তাৰপিছত এনেকুৱা ঢাকন দি এনেকৈ ঢাকি থৈ দিলোঁ। জুইটা কমাই আপোনাৰ 15 মিনিটমান ৰ'ব, কিন্তু জুইটো একদম খুব কম দিব লাগিব। এনেকৈ 15 মিনিট ৰোৱাৰ পাছত আপোনালোকে কি কৰিব, ঢাকনখন উদঙাই মিনিট হৈ গ'ল। এতিয়া চাওক, এয়া মই মাছখিনি এতিয়া ঢাকনখন উদঙাই ফিনিচিঙত কি কৰিলোঁ, এয়া নেমু দেখিছে নহয়, এয়া নেমু ৰস অলপ এনেকৈ দি দিলোঁ। নেমু ৰস অলপ দি পেলাই এনেকৈ দি দিলোঁ। লৰোৱাব নালাগে, একো কৰিব নালাগে। তাৰপাছত এইখিনি হৈ গ'ল। হোৱাৰ পাছত আকৌ মই এনেকৈ ঢাকি পেলাই থৈ দিলোঁ। যেতিয়া আমি ভাত খাম নহয়, তেতিয়া আমি কি কৰিম, ধুনীয়াকৈ আমি মানে সকলোৱে গম পায় আৰু ধুনীয়াকৈ আমি পিটিকা কৰি পেলাই খাব পাৰিম। আৰু যদি ভাল লাগে আপোনালোকে এটা কাম কৰিব, ট্ৰাই কৰিবচোন। যদি ভাল লাগে খাই পেলাই, তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিলৈ বাই বাই।